মন পছন্দৰ ছোৱালী ল'ৰা মানুহে বিয়া নাপাতিলে মানুহবোৰে কয় তোৰ বাবে কোনোবা ছোৱালী ৰৈ আছে। ল'ৰা মানুহজনে থেংক ইউ দিলে, আচ্ছা। তেতিয়া ল'ৰা মানুহজনে ক'লে, সেই মানুহজনক, বাৰু মই এটা কথা কওঁ, আপুনিয়ে কৈছিল যে কোনোবা ছোৱালী ৰৈ আছে বুলি। থেংক ইউ, সেই মানুহজনক ক'লে। মই এতিয়া চিম্পল কথা কওঁ গাখীৰৰ। ৰাতিপুৱা 10 বজাত গাখীৰ আধা লিটাৰ গোৱালৰ ঘৰৰ পৰাই গাখীৰ নিবলৈ আহিল মানুহজনে। এটা টাইমত ৰাতিপুৱা 10 বজাত গোৱালজনে দিলে গাখীৰ ৰাতিপুৱা 10 বজাত বা গোৱালৰ ঘৰৰ পৰা গাখীৰ নিবলৈ নাহিল মানুহজনে বা দিবলৈ গ'ল গোৱালজনে। সেই মানুহজনৰ ঘৰৰ পৰাই পৰিবাৰজনে বটলটো দাঙি চাই ক'লে, আজি চাহ খাবা বাৰু? সেই মানুহজনে ক'লে, কি হ'ল, গাখীৰ ফাটিয়ে থাকিল? সেই মানুহজনৰ পৰিবাৰজনে ক'লে। কিছু সময়ৰ পিছত দাঙি চাই ক'লে কিজানি সেই পৰিবাৰজনে সেই মানুহজনৰ, গাখীৰৰ বটলটো এতিয়া আপুনিয়ে কওক, মোৰ বাবে কোন ছোৱালী ৰৈ আছে? কোনেও কাৰো বাবে ৰৈ নাথাকে ছোৱালী, এইবোৰ মিছা সপোন। মানুহৰ মুখত যি আহে সেই বলকি দিয়ে। এই সমাজত বহুতো মানুহ আছে এনেকুৱা ধৰণৰ, উদাহৰণ বহুতো আছে এনে ধৰণৰ। থেংক ইউ।